হাই হেল্ল' নমস্কাৰ তো আপোনালোক কেনেকুৱা আছে ভালে আছে চাগে। গুড মৰ্ণিং আপোনালোকক জনাই দিছোঁ। যোৱাকালিও গ'লোঁ আজিও যাম কামৰ কাৰণে। গাঁৱলীয়া জীৱন না, আমাৰ নিচিনা মানুহ ক'ত ধনী হ'ম, উপায়তো নাই। মিডিল ক্লাছ ফেমিলি, মিডিল ক্লাছে হৈ থাকিব লাগিব। কিমান দিন মিডিল ক্লাছ হৈ থাকিম, এদিন সফল হ'ম চাগে। সেইকাৰণে আমি গৈছোঁ কামত, মানে বাঁহ কাটিবলৈ। উপায় নাই গাইছ, দুখীয়া ল'ৰা না। চাব পাৰে এইটো কাৰোবাৰ ৰবৰ বাগান হয়, চিনি নাপায়। এইটো বাগানটো ভিতৰতে আমি সোমাই গৈছোঁ। তো এইটো আমাৰে হয়, বেলেগ কাৰো নহয়। চাব পাৰে এতিয়ালৈকে বৰ্তমান কাটা নাই, কাটিবহে। আৰু অনাৰসো আছে, আপোনালোকে লাগিলে জনাব, আমি বিক্ৰী কৰিম। তো পথাৰখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গৈ আছে, মই দেউতাৰ পিছে পিছে গৈ আছোঁ। আৰু এইটো হৈছে আমাৰ পুখুৰী, ডাঙৰ নহয়, সৰুকৈ আছে। এইটো মাছ আছিল, কিন্তু এতিয়া বৰ্তমান মাছ নাই। আমি জানুৱাৰী মাহত আমি মাছ মাৰি দিলোঁ, কাৰণ আমাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত মানে আমাৰ নতুন ভাত খাইছিলে। সেইকাৰণে আমি ধৰি ল'লোঁ, ডাঙৰ ডাঙৰ মাছ আছিলে। ইয়াতে আমি কেম্প বনাইছিলোঁ। চাবলৈ খুটা আছে, এতিয়া দুটা খুটা আছে। তো আপোনালোক ৰবৰটো হৈছে এটা ভাল আৰু বেয়া। ভাল বেয়া মানে হ'ল ৰবৰৰ পৰা পইচা পাওঁ, আৰু বেয়াটো হ'ল কাটা মানুহ বহুত ক্ষীণাই। আৰু কি ক'ম, বহুত ৰাতিপুৱাৰ পৰা উঠিব লাগে। ৰবৰ কাম কৰাটো বহুত সহজ নহয়। মোৰ মায়ে কয় মোক ভাগৰ লাগে, কিবা বিষ চিষ কওঁ, কিন্তু মায়ে কয় পঢ়িলে আগতে পঢ়, তেতিয়াহে হেৰি নহ'ব, বিষ নহ'ব। পঢ়িলে সেইকাৰণে মই কওঁ মাক, পঢ়াও এনেকা, কাম কৰাও এনেকা বুলি ডাইৰেক্ট কৈ দিওঁ। আপোনালোকে কেনেকুৱা কয় ঘৰৰ মানুহে, এইটো জনাবচোন মোক। তো এইফালে চব তামোল গছে দেখা পাব। এতিয়া এইবিলাক সৰু সৰু হৈ আছে, ডাঙৰ হ'লে 5 বছৰমানৰ পিছৰ পৰা খাব পাৰিব এইটো তামোলৰ পইচা। তো এফালেও পথাৰ আছে আৰু তেৰেও আছে, চাব পাৰে। এইটো ঝাৰু বাগান হয়। এইটো চব ঝাৰু। পাহাৰীয়া জীৱন, গাঁৱৰ লাইফটো এনেকুৱাই। চাকৰি বাকৰিও নাই। আগৰ দিনলৈ চাকৰিয়ে নাছিলা, কিন্তু আজিকালিহে মানে চাকৰি পাইছে কিছুমান মানুহ। আৰু বিজেপি চৰকাৰটো বেয়াও নহয় দেচোন, কিন্তু নাজানো আৰু। মোৰ সৰু জন্মৰ পৰা মই বিজেপি চৰকাৰ দেখি আছোঁ, কংগ্ৰেছ চৰকাৰ দেখা নাই। সেইকাৰণে মই ভাবিছোঁ এবাৰ কংগ্ৰেছ চৰকাৰ চাম বুলিকে। কিন্তু ভোট দিব পৰা হোৱা নাই, মানে এপ্লাই দিয়া নাই কাৰণে। তো ইটো হৈছে বাঁহ গছ, এইটো বাঁহবিলাক আমি এতিয়া কাটিম। এতিয়া ভিডিঅ' সমাপ্ত কৰিব লৈছোঁ। তো ভাল লাগিছে যদি এটা ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিবলৈ নাপাহৰিব। তো এতিয়া সমাপ্ত কৰোঁ।